অৰুণোদয় 3 আমি কেনেকৈ গঠন কৰিব খুজিছো 830 টকাৰ অৰুণোদয় প্ৰথমে 1000 টকা হ'ল দ্বিতীয়তে 1250 টকালৈ ই বৃদ্ধি পালে অৰুণোদয় কাৰ্ডৰ নম্বৰ থাকিলেহে অৰুণোদয়াধিকাৰী আছিল তেওঁলোকে অৰুণোদয় 3ৰ বাবে নতুনকৈ আবেদন কৰিব লাগিব আমি জিলাক কৈছো যে 1 আৰু 2ত পাই থকা হিতাধিকাৰীক 3টো ল'ব কিন্তু যদি ৰেশন কাৰ্ডখন নাই নাপাব যদি পৰিয়ালত চাকৰি হৈ গল নাপাব যদি আমাৰ 4 চকীয়া ঘৰত বাহন হৈ গল নতুনকৈ কিনিলো তেতিয়া আমি নাপাম এই বিষয়ে মই আপোনালোকক বুজাব খুজিছো যে অৰুণোদয় 3টো পাবৰ কাৰণে আমি কি কৰিব লাগিব সকলোৱে আবেদন কৰিব আমি কাক অৰুণোদয় দিম প্ৰথম অৰুণোদয় পাবৰ কাৰণে মোৰ এখন ৰেশন কাৰ্ড থাকিব লাগিব যাৰ ৰেশন কাৰ্ড নাই হি ৰেশন কাৰ্ড বনাই ল'ব কিন্তু ৰেশন কাৰ্ড থাকিবই লাগিব যাতে লাহে লাহে আমি ৰেশন কাৰ্ডৰ লগত অৰুণোদয় আমি সামঞ্জস্য ৰাখিব পাৰো বিধানসভাটো প্ৰশ্ন কৰিলে আমি তেওঁৰ ডিটেইলছ দিব পাৰো কাৰণ ৰেশন কাৰ্ডৰ দেউতাক মাক এড্ৰেছ আৰু আধাৰৰ লগত ৰেশন কাৰ্ডখন জড়িত হৈ আছে অৰুণোদয় পাবৰ কাৰণে আমি কি কৰো প্ৰথম অৰুণোদয় আমি কাক দিও যে গাঁওখনত গোটেই মানুহ বহিলে মিটিং হল যে আমাৰ গাঁৱত 100 অৰুণোদয় আহিছে আমি কেনেকৈ বিতৰণ কৰিম বহুত সময়ত বহুত মহিলাই মোক কয় বাবা মই অৰুণোদয় পোৱা নাই কোনোবাই কয় মই অৰুণোদয় পাইছো কোনোবাই কৈছে মই ধনী মানি অৰুণোদয় পালে দুখীয়াই পোৱা নাই মই ইলেকশন মিটিংত গলে মানুহে এনেকুৱা বহুত অভিযোগ কৰে আজি অসমৰ সকলো জাগাতে 2000 3000 5000 মানুহ বহি আছে বিশেষকৈ আই মাতৃ সকল বহি আছে অৰুণোদয়ৰ বিষয়ে শুনিবৰ কাৰণে মই বুজাই দিব খুজিছো যে অৰুণোদয় কোনে কোনে পাব লাগে প্ৰথম অৰুণোদয় পাব কোনে লাগে বিধবা মহিলা গৰাকী অৰ্থাৎ যি পৰিয়ালত বিধবা মহিলা আছে সেই পৰিয়ালে অৰুণোদয় আঁচনি পাব লাগে যদি কোনোবা পৰিয়ালত 45 বছৰৰ ওপৰৰ অবিবাহিতা ছোৱালী আছে সেই পৰিয়ালটোৱেও অৰুণোদয় পাব লাগে কোনোবা পৰিয়ালত যদি বিবাহ বিচ্ছেদ হোৱা মহিলা আছে সেই পৰিয়ালটোৱেও অৰুণোদয় পাব লাগে কোনোবা পৰিয়ালত যদি স্বামীয়ে বিবাহ বিচ্ছেদ আইনমতে দিয়া নাই কিন্তু এৰি থৈ গুচি গল তেনেকুৱা মহিলা থকা পৰিয়ালত অৰুণোদয় পাব লাগে এইটো হল অৰুণোদয় প্ৰথম নিয়ম দ্বিতীয় অৰুণোদয় কোনে পাব লাগে কাৰোবাৰ ঘৰত যদি তৃতীয় লিংগৰ ব্যক্তি আছে পুৰুষ আৰু মহিলাৰ পিছত আৰু এটা লিংগ থাকে উভয় লিংগ থকা পৰিয়ালতো অৰুণোদয় আমি দিব লাগে তৃতীয়তে যাৰ ঘৰত দিব্যাংগ ব্যক্তি আছে কাৰণ পৰিয়ালটোৱে দিব্যাংগ ল'ৰা ছোৱালী এটাক চাবৰ কাৰণে খৰচ কৰিব লাগে দিব্যাংগ ব্যক্তি থকা পৰিয়ালক আমি অৰুণোদয় দিব লাগে তৃতীয় চৰকাৰী বৃদ্ধাশ্ৰমত যিসকল আইতা থাকে সেই আইতা সকলক আমি অৰুণোদয় দিবই লাগে তৃতীয়তে যাৰ ঘৰত এইডছৰ বেমাৰী আছে থেলাছেমিয়া আছে হিমোফিলিয়া আছে চেৰিবেল পালসি আছে কুষ্ঠ ৰোগ আছে অটিজিম আছে এওঁলোকৰ পৰিয়ালতো আমি অৰুণোদয় দিব লাগে কোনোবা মহিলা যদি ভিক্ষা কৰি জীৱন নিৰ্বাহ কৰে তেওঁলোককো ডিসি সকলে বিচাৰি উলিয়াই অৰুণোদয় দিব লাগে আৰু এইখিনি মহিলাক অৰুণোদয় দিয়াৰ পিছত যিখিনি বাকি থাকে সেইখিনি কোনোবাই ক'ব পাৰে যে বাবা মোৰ ৰেশন কাৰ্ড নাই 2 লাখ টকা আজি আমি 19 লাখ অৰুণোদয় আঁচনি ৰেশন কাৰ্ড দিয়া আঁচনিখনো আৰম্ভ কৰিছো
আজি দিনটোত আমি ৰাজ্যজুৰি দিব্যাংগ 19 লাখ পৰিয়ালক 19,92,000 ব্যক্তি থকা পৰিয়াল 67 জন ব্যক্তি পৰিয়ালহীন 4দি হৰণ কৰিব লাগিব 5দি হৰণ কৰিব লাগিব শিক্ষা কৰি কিন্তু 20 লাখ ব্যক্তিক আজি আমি দি ৰেচন কাৰ্ড দি বাছি হাতত লওঁ সেইখিনি আমি দুখীয়া পৰিয়ালৰ ৰেচন কাৰ্ডখিনি দিয়াৰ 2 লাখ টকাতকৈ যামত আৰ্থিক ৰেচন কাৰ্ড পোৱা ব্যক্তিৰ সংখ্যাও ৰেচন কাৰ্ডৰ 2 কোটি আমি 4 লাখ টকাৰ মৰ্যাদা ৰাখিছোঁ মানে 4 লাখ ৰেচন কাৰ্ড নোহোৱা পৰিয়ালজনলৈ ৰেচনৰ দুখীয়া পৰিয়াল কিন্তু খুব অৰুণোদয় 2 লাখ টকা অৰুণোদয় আবেদন কৰিব পাব কিন্তু মই ৰেচন বেছি টকা উপাৰ্জন কৰা পৰিয়ালে অৰুণোদয় ৰেচন কাৰ্ডখন ল'ব এতিয়া অৰুণোদয় ৰেচন কাৰ্ডখন লোৱাৰ পিছতহে এই বিষয়ে অৰুণোদয় ল'ব জনাটো কাৰণ অৰুণোদয় ল'বৰ কাৰণে ৰেচন কাৰ্ড মন্ত্ৰী বিধায়ক আজি আমি মন্ত্ৰী অৰুণোদয় 3.0 আৰম্ভ কৰা পৰিয়ালে 20 লাখ নাপায় ৰেচন কাৰ্ড দিয়াৰ আঁচনিৰ আজি আমি সমান্তৰালভাৱে কোনোবাই যদি মেম্বাৰ অহা ইলেকশ্যনত জিকে এতিয়া প্ৰেচিডেণ্ট ছেক্ৰেটাৰী জিকে তেওঁলোকে নিজৰ নাম অৰুণোদয়ৰ পৰা বাদ দিব লাগিব আজিৰ দিনত পঞ্চায়ত নাই সকলোৱে ল'ব পাৰিব কেনেকে দিব লাগে পঞ্চায়তৰ মেম্বাৰ সদস্য প্ৰেচিডেণ্ট হয় যি পৰিয়ালৰ আজি ল'লেজন তেতিয়া 4 লাখ অৰুণোদয় কম বা নিজৰ নাম গুচাব লাগিব চৰকাৰী মেম্বাৰ প্ৰেচিডেণ্ট পৰিয়ালত ভাবি থৈছে তেওঁলোকে ৰেচন কাৰ্ড বনাব পাৰিব গতিকে চৰকাৰী চাকৰিয়াল যিসকল পেচাদাৰী ৰেচন কাৰ্ড নাই পেঞ্চনৰ মই পৰিয়াল পৰিচয় অৰুণোদয় নাপাব আবেদন কৰিবৰ বাবে অংগনবাড়ীজনৰ আজিৰ পৰা আমি এই কাৰ্যসূচী আমাৰ অৰুণোদয় নাপাব তেওঁলোকৰ কাৰণে আমি বেলেগকৈ চিন্তা চৰ্চা কৰি আছো কিন্তু অৰুণোদয় আঁচনিত চৰকাৰৰ পৰা উপাৰ্জন কৰা ব্যক্তিয়ে লাগিলে 1 টকা উপাৰ্জন কৰক লাগিলে 1 লাখ টকা উপাৰ্জন কৰক তেওঁলোকে অৰুণোদয় নাপাব এইটো হ'ল অৰুণোদয় নিয়ম ঠিকাদাৰে অৰুণোদয় নাপাব আৰু অৰুণোদয় আমাৰ যাৰ ঘৰত 4 চকীয়া বাহন আছে 15 বিঘাতকৈ বেছি মাটি আছে এই ধৰণৰ কেইবাটাও নিয়ম কৰা আছে যোনে অৰুণোদয় আঁচনি নাপাব অৰ্থাৎ আমাৰ লক্ষ্য হ'ল যাতে গাঁৱৰ আৰু চহৰৰ আটাইতকৈ দুখীয়া দৰিদ্ৰ মানুহখিনিহে পৰিয়ালখিনিহে অৰুণোদয় আঁচনি পাব পাৰে শ্ৰদ্ধাৰ উপস্থিত ভদ্ৰমণ্ডলী এই অৰুণোদয় আঁচনিখন ৰূপায়ণৰ বাবে আমি নিৰ্দিষ্ট দিনো আমি ঠিক কৰি দিছো আমি ভাবো যে অৰুণোদয় পুৰণা বেনিফিচিয়াৰী আৰু নতুন বেনিফিচিয়াৰী এই গোটেইখিনিক অৰুণোদয় 3ত সমাহিত কৰি ল'বলৈ আমি আজিৰ পৰা ব্যৱস্থা আৰম্ভ কৰিম 19 ছেপ্টেম্বৰ 2024 পৰা আৰু আমাৰ লক্ষ্য যে আমি জানুৱাৰী মাহলৈ এই গোটেই সিলেকশন ফৰ্ম ফিল আপ এফিডেভিট এই গোটেই কামখিনি আমি সমাপন কৰিব পাৰিম এতিয়া কোনোবাই প্ৰশ্ন কৰিব যে জানুৱাৰীত অৰুণোদয় 3 আহিব তেতিয়ালৈকে বৰ্তমানৰ হিতাধিকাৰীসকলে অৰুণোদয় পাই থাকিবনে নাই যেতিয়ালৈকে নতুন অৰুণোদয় তালিকা নাহে তেতিয়ালৈকে পুৰণা হিতাধিকাৰীসকলে অৰুণোদয় পাই থাকিব তাত কোনো চিন্তা নাই কিন্তু পুৰণা হিতাধিকাৰীসকলেও নতুন অৰুণোদয় পাবলৈ নতুনকৈ আবেদন পত্ৰ কৰিব লাগিব কাৰণ অৰুণোদয় 3 কমপ্লিটলি নতুন হ'ব প্ৰত্যেক সমষ্টিত আগতে 20,000 পৰিয়ালে অৰুণোদয় পাই আছিল এতিয়া আৰু 10,000 পৰিয়ালে পাব ৰাজ্যখনত 12,60,000 নতুন অৰুণোদয় হিতাধিকাৰী জড়িত হ'ব এতিয়া শেষত মই ক'ব খুজিছো যে এই অৰুণোদয় আঁচনিখন ৰূপায়ণ কৰোতে ৰাজ্য চৰকাৰে কিমান টকা খৰচ কৰিব লাগে মই আগতে কৈছো যে এইবাৰৰ অৰুণোদয় আঁচনিখনে 37,37,40,000 হিতাধিকাৰীক সামৰি ল'ব অৰ্থাৎ এই
আঁচনিখনৰ বাবে আমাক প্ৰত্যেক মাহত 467 কোটি টকা লাগিব আৰু প্ৰত্যেক বছৰত 5,604 টকা আমাক লাগিব 5,604 কোটি টকা প্ৰত্যেক মাহত 467 কোটি টকা আৰু প্ৰত্যেক বছৰত 5,600 কোটি টকা আমাৰ স্বাধীন অসমত এনেকুৱা ডাঙৰ আঁচনি 5,500 কোটি টকীয়া আঁচনি কেতিয়াও কোনো চৰকাৰে ৰূপায়ণ কৰিব পৰা নাছিল আজি আমাৰ অৰুণোদয় আঁচনিখনৰ পৰা মানুহে শিকি মধ্যপ্ৰদেশত লাডলি বেহেনা স্কিম আৰম্ভ কৰিছে ছত্তীশগড়ত মহতাৰী বন্ধন স্কিম আৰম্ভ কৰিছে কৰ্ণাটকত গৃহজ্যোতি স্কিম আৰম্ভ কৰিছে নাম বেলেগ বেলেগ লৈছে কিন্তু ভাৰতৰ এতিয়া মহাৰাষ্ট্ৰত এইবাৰ এই আঁচনিখন ৰূপায়ণ হৈছে ভাৰতৰ বিভিন্ন ৰাজ্যত এই অৰুণোদয় আঁচনিখন আজি ৰূপায়িত হৈছে